গৰিমা ম্লান হোৱাৰ দিশত দেৰগাঁৱৰ ঐতিহাসিক ডিকেডি কলেজৰ শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰদলৈয়ে কেৰেপ নকৰে কালৈকে নিজ খেল খুচি মতে কাম কাজ কৰাৰ লগতে সকলো পক্ষকে অসন্মান কৰি অহাৰ অভিযোগ একাংশ প্ৰাক্তন শিক্ষাৰ্থীৰ এগৰাকী অধ্যক্ষৰ ময়মতালিৰ বাবে এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ শিৰোনাম হোৱা কথাটোৱে এতিয়া লজ্জিত কৰি তুলিছে দেৰগাঁওবাসী সচেতন মহলক দেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়ৰ গৰিমাত আচুৰ ময়মতালি চলাইছে অধ্যক্ষই ক্ষুব্ধ প্ৰাক্তন শিক্ষাৰ্থী স্থানীয় ৰাইজ গোলাঘাটৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ এইখন দেৰগাঁও কমলদুৱৰা মহাবিদ্যালয়খনে গৰকিছে সোণালী জয়ন্তী বৰ্ষৰ দেওনা কিন্তু এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনক লৈ এতিয়া হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে খুদ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈয়ে নিজৰ খেয়াল খুচিমতে সকলো কাম কৰি অহাৰ অভিযোগ উঠিছে মহাবিদ্যালয়খনৰ নামত অহা পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰতো অধ্যক্ষগৰাকীয়ে অনিয়ম সংঘটিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বহু সময়ত নিজেই ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হয় এইগৰাকী অধ্যক্ষ জালিয়াতিৰ তথ্য সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে কিছুদিন পূৰ্বে ভিজিলেন্সৰ এটা দলে অনুসন্ধান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে প্ৰাক্তন শিক্ষাৰ্থীসকল সোণালী জয়ন্তী বৰ্ষ গৰকাই মহাবিদ্যালয়খনৰ সন্মানত যদি কেতিয়াবা আঘাত লাগে আমি দেৰগাঁওবাসী ৰাইজে অতি মনত দুখ পাওঁ আৰু এনেকৈ ধৰণৰ কাৰ্যৰ পৰা অধ্যক্ষগৰাকী বিৰত থাকিবলৈ আগতেও দেৰগাঁওবাসীয়ে বহুবাৰ অনুৰোধ জনাইছিলে কিন্তু বাৰে প্ৰতি তেওঁ এনেকুৱা ধৰণৰ অভিযুক্ত হয় তেওঁ সাঙুৰ খাই যায় নামবিলাক তাৰপিছত তেওঁক যেতিয়া প্ৰশ্ন কৰা হয় তেওঁ ইমান ধুনীয়াকৈ উত্তৰবিলাক দিয়ে যেন তেওঁ সমান শুদ্ধ পৃথিৱীত কোনো নাই এই কথাবিলাক আচলতে বৰ বেয়া হৈছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে ৰাজ্যপালে ইতিমধ্যে তেওঁক তলব কৰিছে এনেকুৱা ধৰণৰ বেমেজালিৰ কাৰণে আৰু এজন অধ্যক্ষ হৈ পেলাই মহাবিদ্যালয় পৰিচালনাৰ ক্ষেত্ৰত যি বৃহৎ তফাত তেওঁ আনিছে এই ক্ষেত্ৰত আমি অতি মৰ্মাহত কেৱল ইমানেই নহয় প্ৰায় 10 বছৰ পূৰ্বে ৰাইজৰ আৰ্থিক অনুদান আৰু সহযোগিতাৰে অনুষ্ঠিত সোণালী জয়ন্তী অনুষ্ঠানৰ আয় ব্যয়ৰ হিচাপ আজিলৈকে দাখিল নকৰিলে অধ্যক্ষগৰাকীয়ে বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপকে কল্যাণ জুবলি যিটো পুঁজি সংগ্ৰহ হৈছিল হিচাপ কিতাপ সেই হিচাপ কিতাপ শেষ হৈ যোৱাৰ কিছুদিনৰ পিছৰ পৰা প্ৰিন্সিপালৰ ওচৰত ৰাজীৱ বৰঠাকুৰ প্ৰথমতে তাৰপিছত মই নিজেও প্ৰিন্সিপালক এটা হেঁচা দিছিলোঁ যে এইটো ৰাইজক মাতি আনি টোটেল অডিট কৰি এইখিনি দি দিব লাগে কাৰণ এইটো নহ'লে আমাৰ কলেজখনৰ বদনাম হ'ব দেৰগাঁও জনসাধাৰণৰ পৰা আমি পইচা পাতি তুলি এইবিলাক কৰিছোঁ জনসাধাৰণৰ ওচৰত আমি দায়বদ্ধ এইটো দিয়াৰ ক্ষেত্ৰত কিন্তু মই জনামতে এতিয়ালৈকে দিয়া হোৱা নাই এইটো মোৰ কাৰণেও অকণমান হেৰি কাম ইপিনে সকলো অভিযোগ ভুৱা আৰু ভিত্তিহীন বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ বৰদলৈয়ে ইতিমধ্যে চিফ মিনিষ্টাৰ ভিজিলেন্সতো তেখেতসকলে এটা এলিগেশ্যনবিলাকৰ ওপৰত হেৰি দিছিলে মন্ত্ৰী মহোদয়কো দিছিলে গতিকে DGP অফিচতো তেখেতে দিছিলে এই নিউজ চেনেলটোৱে কিন্তু DGP অফিচৰ পৰা প্ৰথমতে SPৰ পৰা মানে সদৰ DSP সেইবিলাক এনকুৱাৰী কৰি গ'ল গোটেইখিনি মন্ত্ৰীৰ যিখিনি এলিগেশ্যন মন্ত্ৰীৰ ওচৰত দিয়া অভিযোগৰ সম্পৰ্কত ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনলৈ আহিছিলে তেওঁলোকে আমাক এদিন নথি পত্ৰ সহ লৈ যাবলৈ কৈছে সকলো জমা দিয়া হ'ল তাৰপিছত CM ভিজিলেন্সৰ কাৰণে যিটো DAC আহিলে DAC তাৰ এজন OSD আৰু অডিটৰক লৈ কমিটি কৰিলে তেওঁলোকে এনকুৱাৰী কৰি গ'ল এইটো মাৰ্চ মাহৰে কথা অভিযোগটো মিছা অভিযোগ মোৰ আপোনালোকৰ অফিচত আপোনালোকৰ নিজে অফিচত কোন সঁচা কোন মিছা সেয়া তদন্তত পোহৰলৈ আহিব কিন্তু অধ্যক্ষগৰাকীৰ ময়মতালি এতিয়া মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত দেৰগাঁওবাসীৰ কষ্ট আৰু ত্যাগৰ বলত নিৰ্মাণ হোৱা এইখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ কণ্ডলে এতিয়া উদ্বিগ্ন কৰি তুলিছে প্ৰাক্তন শিক্ষাৰ্থী তথা সচেতন মহলক দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা